সংবাদ মাধ্যমৰ যোগেদি দেখিবলৈ পাইছো অসমৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক মৌলানা বদৰুদ্দিন আজমল সাহেবে গীতাশ্ৰী তামুলী বাইদেউক লৈ পেলাই এক অশালীন আৰু অসভ্য মন্তব্য কৰিছে তেখেতে সাংবাদিকে তেখেতক প্ৰশ্ন কৰাত তেখেতে ক'লে যে আপোনালোকে বুঢ়ী মানুহৰ কথা নকব গাভৰু ছোৱালীৰ কথা কক তেনে ধৰণৰ আসলতে মন্তব্য কৰিছে এই মন্তব্যই আমাৰ সমগ্ৰ অসমৰ মুছলমান ৰাইজক লজ্জানত কৰিছে আজমল ডাঙৰীয়াৰ এই মন্তব্যৰ যোগেদি তেখেতৰ যি মানসিকতা সেই মানসিকতাই প্ৰকাশ পাই উঠিছে আসলতে আৰু তেখেত AIUDF দলৰ মুৰব্বী আৰু তেখেত কেইবাখন বিদ্যালয় মহাবিদ্যালয়ৰ মুৰব্বী হৈ থকাৰ দৰে হৈছে আমি তেখেতক লৈ আসলতে গৌৰৱ অনুভৱ কৰিছিলোঁ যে অসমৰ এজন মুছলমান ব্যক্তিয়ে এনে ধৰণে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে কিন্তু যোৱাকালি তেখেতে যি মন্তব্য কৰিলে এই মন্তব্যই হসাকে আমাক লজ্জানত কৰিছে ৰাজনীতি কৰক কিন্তু ইমান তলৰ পৰ্যায়লৈ গৈ ৰাজনীতি কৰাটো অতি দুৰ্ভাগ্যজনক কথা গীতাশ্ৰী বাইদেউ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কন্যা হ'ব গতিকে এই বাইদেউক লৈ পেলাই এনে ধৰণৰ মন্তব্য কৰাটো বৰ দুৰ্ভাগ্যজনক কথা অসমৰ এনে ধৰণৰ ঘটনা আগতে হোৱা নাছিলে আপোনাক কোনোবাই নিৰ্দেশ দিলে বুলিয়ে আপুনি এনে ধৰণৰ কথা ক'ব হেয়া বৰ দুৰ্ভাগ্যজনক কথা আপোনাক হয়তো কোনোবাই এনে ধৰণৰ কথা ক'বলৈ নিৰ্দেশনা প্ৰদান কৰিছে সেই কাৰণে আপুনি এই ধৰণৰ কথা কৈছে নহয় আপুনি নিজ ইচ্ছামতে আপুনি এনে ধৰণৰ কথা কৈ আপুনি লাইমলাইটত আহিব বিচাৰিছে আপুনি দুবৰীত 10 লাখ ভোটত আপুনি পৰাস্ত হৈছে তাৰ পিছত আপুনি এনে ধৰণৰ মন্তব্য কৰি আপুনি পুনৰবাৰ লাইমলাইটত আহিবলৈ বিচাৰিছে গতিকে ৰাজনীতি কৰক কিন্তু TRP পাবৰ বাবে বা এনে ধৰণৰ মন্তব্য আপুনি নকৰিব আপোনাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন গোলাঘাট জিলা আমছুৱে আপোনাক হকিয়াই দিছো আৰু গীতাশ্ৰী বাইদেউক আমি অনুৰোধ জনাইছো বাইদেউ যথেষ্ট হট আৰু নিকাভাৱে শিক্ষা প্ৰদান কৰে মও তেখেতৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আছিলো আৰু বাইদেউ যি ধৰণে নিষ্ঠাৰে শিক্ষা প্ৰদান কৰে হেয়া তেখেতৰ প্ৰতিজন শিক্ষাৰ্থীয়ে গম পায় আমি বাইদেউক অনুৰোধ জনাইছো আমি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৰা এনে মন্তব্যৰ বাবে আমি বাইদেউৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী বাইদেউক আমি আহ্বান জনাইছো আপুনি নিষ্ঠাৰে আপুনি শিক্ষা দান কৰি যাওক আপুনি অসমৰ শিক্ষা জগতৰ বাবে আপুনি অসমৰ সাহিত্য জগতৰ বাবে আপুনি কাম কৰি যাওক আমি অসমৰ ৰাইজ আমি অসমৰ মুছলমান সমাজ আমি দল সংগঠন আপোনাৰ লগত আছো আৰু বাকি যিসকল ব্যক্তিয়ে এনে ধৰণে মন্তব্য কৰিছে বাইদেউক লৈ পেলাই অশালীন মন্তব্য কৰিছে বাইদেউক লৈ পেলাই এটা ৰাজনীতিৰ পাখাখেল সৃষ্টি কৰিছে তেখেতসকলকো আমি হকিয়াই দিছো আপোনালোকে এই শিক্ষাৰ্থীৰ লগত অকল গীতাশ্ৰী তামুলী বাইদেউ বুলিয়ে নহয় শিক্ষাৰ্থীসকলৰ লগত অধ্যাপক অধ্যাপিকাসকলৰ লগত ৰাজনীতি কৰাটো আপোনালোকে বন্ধ কৰক অন্যথা কিন্তু এক ভয়ংকৰ আন্দোলন শিক্ষাৰ্থীৰ আন্দোলন ছাত্ৰ সমাজ যে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব গোটেই অসমত ধন্যবাদ জয় অসম